বৰপেটাৰ বিদ্যালয় ভোগালী উৎসৱ পালন। অসমীয়া পৰম্পৰা কলা সংস্কৃতি জীয়াই ৰখাৰ বাবে বিশেষ পদক্ষেপ। ভোগালী বিহুক নতুন প্ৰজন্মৰ মাজত বিশেষকৈ সৰু সৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যক্ষভাৱে আভাস দিয়াৰ মানসেৰে বৰপেটাৰ ব্ৰুকলিন মিছন স্কুলৰ প্ৰাংগণত ভোগালী মেলাৰ আয়োজন কৰা হয়। ভোগালীত প্ৰয়োজনীয় বিভিন্ন খাদ্য সম্ভাৰ, মেজি, গীত নৃত্যৰ ভৰি পৰিছে মেলাখন। ব্ৰুকলেন ইংলিছ মিডিয়াম স্কুল এই অনুষ্ঠানটোৱে এটা শৈক্ষিক অনুষ্ঠান। শিক্ষা জগতত বিভিন্ন ধৰণে শিক্ষাৰ লগতে দীক্ষা দিছে ছাত্ৰ ছাত্ৰীসকলক। তাৰ লগতে আমাৰ ঐতিহ্যপূৰ্ণ ভোগালী বিহু উপলক্ষে এটা বিশেষ প্ৰাক ভোগালী বিহু অনুষ্ঠান এটা পাতিছে, যাতে ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত যথাযথভাৱে জানিব পাৰে আৰু বিভিন্ন অনুষ্ঠানৰ যোগেদি আজি সাংস্কৃতিক বিভিন্ন কাৰ্যসূচীৰ যোগেদি আমাৰ সংস্কৃতি সম্পৰ্কে অৱগত হ'ব পাৰে। সেই উদ্দেশ্যে আজি এই আয়োজন কৰিছে। এইটো এটা মহৎ কাম হৈছে মই ভাবোঁ। যদিও তেওঁলোকে ইংৰাজী মাধ্যমেদি শিক্ষা দীক্ষা ল'ব, কিন্তু আমাৰ সংস্কৃতি যিটো ঐতিহ্যপূৰ্ণ সংস্কৃতিৰ সেই যি তেওঁলোকে ভৱিষ্যতে ধাৰক বাহক হ'ব লাগিব। এটা জাতিৰ শিপা যি ক্ষেত্ৰত থাকে সেই ক্ষেত্ৰবিলাকৰ সম্পৰ্কত তেওঁলোকৰ জ্ঞান লাগিব আৰু সেইবিলাকৰ চৰ্চন কৰ্ষণ অনুশীলন লাগিব। গতিকে মই ভাবোঁ এই অনুষ্ঠানৰ যোগেদি তেওঁলোকে শিক্ষাৰ লগতে এনেধৰণৰ সাংস্কৃতিক দীক্ষা বা সামাজিক দীক্ষা বা জীৱন চৰ্যা সম্পৰ্কে জ্ঞান লাভ কৰিব আৰু আমাৰ যি মহৎ ঐতিহ্যৰ বিহু, ভোগালী বিহু হওক, ৰঙালী বিহু হওক বা কঙালী বিহু হওক, এই সম্পৰ্কে তেওঁলোকে যাতে যথাযথভাৱে জানিব পাৰে আৰু তাৰ সেই বিহুৰ যোগেদি যাতে তেওঁলোকৰ যিবিলাক প্ৰতিভা আছে বিভিন্ন দিশত, গান বাদ্য নাচ বা অন্যান্য সুকুমাৰ কলা, এইবিলাকৰ যাতে বিকাশ প্ৰকাশ হ'ব পাৰে সেইটোকে কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি আৰু শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে আমাৰ অসমীয়া জাতিৰ যিখিনি আশা ভাষা, অসমীয়া জাতিৰ যিটো সপোন, সেইবিলাক যাতে বা অসমৰ মানুহৰ সপোন, সেইবিলাকৰ যাতে তেওঁলোক অংশভাগ হ'ব পাৰে ল'ৰা ছোৱালীবিলাকে। ভৱিষ্যত তেওঁলোক আমাৰ আশা ভৰসাৰ ফল আৰু সেইকাৰণে তেওঁলোকক এই জ্ঞান গৰিমাৰে পুষ্ট কৰাটো বৰ ভাল কাম হৈছে। মই তেওঁলোকক আন্তৰিক শলাগ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভোগালী বিহু উদযাপন কৰা হৈছে আপোনাৰ? আমি মানে স্কুলত ভোগালী বিহুৰ ফাংচনটো অলপ এৰেঞ্জ কৰিছোঁ। মানে সৰু বাচ্চাকেইটা ফেষ্টিভেলৰ লগত সৰু কালচাৰৰ লগত এটা টাচ থাকি যায়। সেইকাৰণে আমি মানে বিহু ৰিলেটেড ডান্স, সৰু খাদ্যটো বাচ্চাই মানে নিজে প্ৰিপেয়াৰ কৰিছে, স্কুলতে কৰিছে। আৰু সৰু সৰু ষ্টলকেইটা আছে, আপুনি চাব পাৰিব। এইটো মানে পেৰেণ্টছে এইটো ল'ব পাৰিব। আমাৰ মেইন উদ্দেশ্যটো আছিল মানে আমি ইংলিছ মিডিয়াম স্কুল, তেতিয়াও মানে আমাৰ এটা চেষ্টা আছে কি মানে কালচাৰটো মানে এৰি নাযায়। কালচাৰটো সৰুৰ পৰা মানে বাচ্চাৰ এটা টাচত থাকিলে মানে খুব ভাল হয়। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।